অসম চৰকাৰৰ কেবিনেট বৈঠকখনো অনুষ্ঠিত হয়। মই কেবিনেটত আজি গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক খৰতকীয়াকৈ কৈ যাম আৰু তাৰ পিছত জিলা আয়ুক্তৰ সন্মিলনীত হোৱা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিম। আজি আমাৰ কেবিনেটে ৰূপসী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ল'লেই নহ'ব, বিধানসভায়ো সিদ্ধান্ত ল'ব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিধানসভাত এই বিষয়ে প্ৰস্তাৱ এটা উত্থাপন কৰা হ'ব। আমাৰ পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত VCDC অথবা VDC থাকে, অৰ্থাৎ 6 শিডিউল অঞ্চলসমূহত পঞ্চায়ত নাথাকে, তাত পঞ্চায়তৰ কাম কাজবিলাক VCDC/VDC ভিলেজ ডেভেলপমেণ্ট কাউন্সিল তেখেতসকলে চায়। অসমত BTCত 420টা VCDC আছে, 28টা VDC ডিমা হাছাওত আছে আৰু 26টা VDC কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং জিলাত আছে। এই VCDC আৰু VDC সকলৰ সচিব পদটো ইমান দিনে নাছিলে। আজি কেবিনেটে 474টা সচিব পদ অনুমোদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে 2600 কোটি টকা প্ৰয়োজন হ'ব, আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট 3030 কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে 3030 কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব, ৰাজ্য চৰকাৰৰ শ্বেয়াৰ 164 কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক 2 বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে, বহুতে 2 এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে, এইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ। এটা হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম, এনেকুৱা এটা আঁচনি আছিল। 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু
তাৰ পিছত আমি আৰু ৭০,০০০ ল'ৰা ছোৱালী কৰিম দ্বিতীয় পৰ্যায়। প্ৰথম পৰ্যায়ৰ যিটো ৩০,০০০ ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ ১৬ আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু ৫ ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু ৩০ ছেপ্টেম্বৰত আমি ৩০,০০০ যুৱকক ২ লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ, যাতে কোনো ক্ষেত্ৰতে ক'তো খেলিমেলি নহয়। দ্বিতীয়তে, আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী, এটা পৰীক্ষাত ১১ লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে, আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা ৭ বা ৮ আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে এই আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আৰু এই আঁচনিখনত যিহেতু ৩ লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া, প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ ১৯ লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ ২৭ লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব, যে মই ফটক কৰি পূৰণ কৰি দিছোঁ। আমি আৰু ২০ লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি ২০ লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা ৪৭ লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব, আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ ২০ লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী পইণ্ট 3ৰ কাৰণে, অৰুণোদয় পইণ্ট 3, এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবুল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি ২৭ লাখ আছে, তেতিয়া প্ৰায় ৪৭ লাখ হ'ব। ডাবুল নহ'ব, অকণমান ডাবুলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে ৪৭ লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি
আলোচনা কৰিলোঁ। এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলোঁ। এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা, এই গোটেই যদি দুইটা অংক মিলাই দিওঁ, এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছোঁ আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে। এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে। আমি প্ৰাইভেটৰ ডেটাটো অহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম। যোৱা বছৰ আমি সৰিয়হ কিনিছিলোঁ 3,000 মেট্ৰিক টন, হয়নে? 3,000 মেট্ৰিক টন। মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো হয়নে? MT হয়, 3,000 MT। এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব পাৰিছিলোঁ। তাৰমানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন, 300 টাইমছ আমাৰ সৰিয়হ কিনাটো বাঢ়িছে। অহা বছৰ আমি ইয়াক 30,000লৈকে লৈ যাব খুজিছোঁ, 30,000 মেট্ৰিক টন। এইবাৰ 11,000, 11,000 আমি কিনিলোঁ। প্ৰথম বছৰত 3,000, পিছৰ বছৰত 11,000 আৰু অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছোঁ। লগত আমি আৰু এটা নতুন এটা আইটেম আমি কিনিব খুজিছোঁ, এইটো হৈছে মেজ। আপোনালোকে জানে যে অসমত মেজৰ প্ৰডাকশ্যন বহুত বাঢ়ি গৈছে আৰু অসমৰ প্ৰকিউৰমেণ্টত ধান আছিলে, সৰিয়হ আছিলে। এইবাৰ আমি মেজটো ইনক্লুড কৰিব খুজিছোঁ আৰু তাৰ কাৰণে আমি আৰু এটা নতুন সিদ্ধান্ত লৈছোঁ যে কৃষকসকলে ধানটো যিসকলে নিজে কেন্দ্ৰত আহি দিব, সৰিয়হ নিজৰ কেন্দ্ৰত আহি দিব, কিন্তু এইবাৰ আমি গাঁৱত নিজে গৈ কিনাৰ কাৰণে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছোঁ। কাৰণ কেতিয়াবা এজন কৃষকে PPCত ধানটো লৈ আহিলে, তেওঁলোকে কিবা কাৰণত PPCটো বন্ধ থাকিলে, ধানটো ঘূৰাই লৈ যাব লাগিলে। গতিকে যি কৃষকে আমাক যিটো টোল ফ্ৰী নাম্বাৰ থাকিব, টোল ফ্ৰী নাম্বাৰত যেতিয়া ফোন কৰি দিব যে মোৰ গাঁৱত ধান আছে, মোৰ গাঁৱত সৰিয়হ আছে, আমি গাঁৱত গৈ নিজে আমি ধান আৰু সৰিয়হটো বা মেজটো আমি সংগ্ৰহ কৰি লৈ অহাৰ বাবে চেষ্টা কৰিম। আগে পিছে আমি ডিচেম্বৰৰ পৰা ধান কিনো, সৰিয়হ আমি মাৰ্চৰ পৰা কিনো। এইবাৰ আমি ফেব্ৰুৱাৰীৰ পৰাই সৰিয়হ আৰু ধান আমি নৱেম্বৰৰ পৰাই কিনিব খুজিছোঁ, যাতে আমি আগতীয়াকৈ কৃষকসকলে গম পায় যে আমি ইমান দাম পামেই, তেতিয়া তেওঁলোকেও খেতি কৰি ভাল পায়। এইবাৰ আমি আগতীয়াকৈ ধান কিনাৰ ব্যৱস্থা কৰিব খুজিছোঁ। তাৰ বিষয়েও আমাৰ জিলা উপায়ুক্তসকলৰ লগত, দীঘলীয়াকৈ আয়ুক্তসকলৰ লগত আমি কথা পাতোঁ। আমাৰ কেইবাটাও চৰকাৰী আঁচনি চলি আছে। এইবাৰ আমি খেল মহাৰণ আকৌ পাতিম, সাংস্কৃতিক আমাৰ মহাসংগ্ৰাম এই বছৰ আমি নাপাতোঁ, তাৰ পিছৰ বছৰ পাতিম। আমি আমাৰ অমৃত বৃক্ষ আন্দোলন অহাকালিৰ পৰা আৰম্ভ হ'ব। 15 আগষ্ট বুলি আমি ঠিক কৰিছিলোঁ, এতিয়া আমি 20 আগষ্ট কৰিছোঁ যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম। জিলা আয়ুক্তসকলে ক'লে যে 14, 15, 12 তাৰিখ তেওঁলোক ব্যস্ত হৈ থাকিব লাগে 15 আগষ্টৰ কাৰণে, সেইকাৰণে আমি সময়টো 20 আগষ্টলৈকে বঢ়াই দিলোঁ। আমি 3 কোটি গছপুলি ৰোৱাৰ যিটো কাম, সেইটো আমি আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰিলোঁ। যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ। এইবাৰ আমি অসমৰ 800খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে ক'ৰবাত 100 হ'ব, ক'ৰবাত 80 হ'ব, ক'ৰবাত 120 হ'ব, আমি 8,000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ আৰু তাৰ কাৰণে আমাৰ গানটো ৰেকৰ্ড হৈ গ'ল। আমি 2 এদিনতে আপোনালোকক শুনাম, ভিডিঅ' ৰেকৰ্ড হৈ গ'ল। জিলা আয়ুক্তসকলৰ সন্মিলনীত বিহুৰ সময়ত আমাৰ যিখিনি ক'ৰবাত কম হৈছিল, বেছি হৈছিল, যিখিনি আমি শিকিছিলোঁ, জানিছিলোঁ, তাৰ ওপৰৰ পুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰত গুৱাহাটীত আমি 8,000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা ঝুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। তাৰ বিষয়েও জিলা আয়ুক্তসকলৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ 20 নৱেম্বৰ।
ৰেকৰ্ডৰ লগত লিংক কৰা নাই প্ৰদৰ্শন হ'ব কিন্তু তাৰ মাজত কিবা গ্ৰিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম হয়তো 2-4টা ৰেকৰ্ড হৈ যাব কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ যে 8,000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু ঝুমুৰ শিল্পীসকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায় ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা জল জীৱন মিছন এই গোটেইবিলাকৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলনসমূহত খুব ভাল কৰি এটা আলোচনা হয় আধাৰ কিমানক দিব আছে আমি কিমানক আধাৰ দিলোঁ সেইবিলাক আলোচনা হয় এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটেল আন চৰকাৰী হস্পিটেলতে কৰিম যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ যদি আমি ইয়াত সফল হওঁ তেতিয়াহ'লে আমি লাহে লাহে বাকি হস্পিটেলসমূহতো আমি এক্সপান্ড কৰিম আমি বঢ়াই লৈ গৈ থাকিম জিলা আয়ুক্তৰ সন্মিলনীত এটা বিশেষ কথা আমি চৰ্চা কৰিছিলোঁ যে প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে আৰু তাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব দিছিলোঁ যে যাতে ভিআইপি কালচাৰটো আমাৰ কমি যায় খোৱা বোৱা এনেও ফিল আপ কৰিছে কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব আমি কাকো বঞ্চিত কৰিব খোজা নাই কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব কিন্তু যিখিনিয়ে সমীক্ষাত ক'লে যে আমি পোৱা নাছিলোঁ বুলি তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয়নে নহয় আমিতো এক্সামিন কৰা নাই গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছুতে আমি যিটো চৰকাৰী ব্যৱস্থা সেইখিনি আমি পালন কৰিম যিমান ৰেচন কাৰ্ড থকা মহিলা সকলোৱে নাপাব কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিব কাৰণ ধৰক মোৰ ৰেচন কাৰ্ড আছে কিন্তু মোৰ ঘৰত গাড়ী আছে মোৰ ঘৰত চৰকাৰী চাকৰি আছে মই পেনচনাৰ আপোনালোকে জানে যে এবাৰ ৰেচন কাৰ্ড আমি 4ৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো দিছোঁ তেওঁলোকে অৰুণোদয় নাপায় সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিবই কিন্তু 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায় কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে কিন্তু আমি অৰুণোদয় দিম 47 লাখ তাৰমানে ৰেচন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব যেহেতু অৰুণোদয় সার্কুলার মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয় পেনশনাৰ আগৰ পৰাই অৰুণোদয় নাপায় কাৰণ অৰুণোদয়টো এটা পেনশন গতিকে ডাবল পেনশন দিয়াৰটো কথা নহয় আগতে অৰুণোদয় চৰকাৰী কৰ্মচাৰী ঘৰত পেনশন থাকিলে অৰুণোদয় নাপায় তেওঁলোকে পেনশন পায় 20,000 টকা আৰু এই 1200 টকাটো কিয় ল'ব নিজেও নলয় ইয়াত পত্নীক নহয় আমি ঘৰখনক দিওঁ অৰুণোদয়টো পৰিয়ালক দিওঁ কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ আমি মহিলাগৰাকীক দিওঁ আগৰ পৰা এইটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় চৰকাৰী চাকৰিয়াল বা পেনশনাৰে নাপায় বুলি সেইটো আগৰ পৰা এটা ঘোষিত নীতি এইটো নতুন নীতি নহয় সেৱা মাচুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয় মেডিকেলত কোন যায় যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব গতিকে সেৱা মাচুলৰ লগত সাধাৰণ মানুহৰটো সম্পৰ্কই নাই এটা এটা চৰকাৰী ব্যৱস্থাহে মানুহেটো পকেটৰ পৰা দিব নালাগে আমি ভাৰত চৰকাৰৰ পৰা 2 টকা বেছি আনিম তাত কি আপত্তি কৰিব লাগে মানুহেটো মাচুলটো দিব নালাগে মানুহৰ কাৰণেটো ফ্ৰীয়ে থাকিব আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে
তেতিয়াহ'লে টকাটোতো আপুনি দিব নালাগে, টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো চৰকাৰেই দিব। আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব চিটি স্কেনত, তাত আপত্তি কি কৰিবলগীয়া আছে? বজাৰত গ'লে 6000, মেডিকেলত গ'লে 3000। এতিয়া এখন মেডিকেলে 3200 টকা ল'ব, সেইটোতো কোনো আপত্তি কৰিবলগীয়া নাই। গভৰ্ণমেণ্ট প্ৰাইভেটতকৈতো দামটোতো কমেই। আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই, বছৰে বছৰেতো কিবা এটাতো ৰিভিজন হৈ থাকিব না। নহ'লে মেডিকেলৰ ছ'চাইটিত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায়। গতিকে চব বস্তুৰে দুটা ফাল থাকে। প্ৰথম কথা, মেডিকেলত যদি মই 100%টো বঢ়াই দিওঁ, দুখীয়া মানুহে দিব নালাগে, কাৰণ ৰেচন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী। আৰু যিখিনি পেয়িং কেবিনত থাকে তেওঁলোকে দিব। গতিকে তাত এইটো একেবাৰে মাচুল বৃদ্ধি টাইপ যিটো এটা হুলস্থুল হৈ যায়, এইটো হুলস্থুল নহয় নহয়। আজিও মেডিকেলত যাওক, কোনেও গুৰুত্বই দিয়া নাই, কাৰণ চবেই ৰেচন কাৰ্ড দেখুৱাব, ফ্ৰী কৰি ওলাই গুচি আহিব। আৰু 5 লাখ টকালৈকে বছৰি ফ্ৰী পায়। সেইকাৰণে ইয়াতে ক'ৰবাত 20% বঢ়োৱা মানে কি, ব্লাড টেষ্ট আছিলে 30 টকা, এতিয়া হ'ব 34 টকা, 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব। গতিকে এইটোৰ লগত পেয়িং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে, বাকীখিনিতো কোনো কষ্টও নাই। আৰু আজিকালি পেয়িং কেবিনতো ৰেচন কাৰ্ড থকা মানুহ আহি যায়। আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী, আৰু আমিতো একোতো তেওঁলোকক ট্ৰিটমেণ্ট কষ্টও নাই। আউটডোৰৰ কাৰণে আমাক কি লাগে? টেষ্ট কৰিলেতো ইনডোৰ হৈ গ'ল নহয় মানুহজন, বেমাৰ থাকিলেইতো ইনডোৰ হৈ গ'ল। মই টেষ্ট কৰিলোঁ, মোৰ চব ঠিক আছে, বোলে এডমিশ্যনে কৰিব নালাগে। OPD পেচেণ্টকতো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে? OPD পেচেণ্টৰতো টেষ্ট আমি ইমান নকৰোঁ, আমি ইনডোৰহে কৰোঁ। প্ৰাথমিকভাৱে অকণমান যিখিনি বেমাৰী মানুহ সেইখিনিতো ইনডোৰত আহিয়ে যাব নহয়, সিদিনাখনতো ফ্ৰীয়ে হৈ গ'ল। সিদিনাখনৰ পৰা অলপতো কলেজ কেইখনতো চলিব লাগিব না। আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা অহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব? ইমান মানুহে সুবিধা পাই আছে মেডিকেলত, ইনডোৰ পেচেণ্ট। গতিকে এজন OPD পেচেণ্টে এজন এক্সৰে এটা ধৰক কৰিলে, হাতখন ভাঙিলে, ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গ'ল তেওঁ। তেতিয়াতো OPDত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গ'ল নহয়। ধৰক মই CT স্কেন কৰিলোঁ, CT স্কেন কৰিলে মোৰ লাঙত কিবা এটা পালে, মই ইনডোৰত আহি গ'লোঁ, এই CT স্কেনখনোতো আয়ুষ্মান ভাৰততে সোমাই গ'ল। নহয়, আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয়, লিডিং টু দ্য ইনডোৰ গোটেইখিনি ফ্ৰী আছে। এজন OPD পেচেণ্টে যিমান টেষ্ট কৰে, কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে, 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্টবিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড। মই আৰু বুজাই দিছোঁ। ছাপ'জ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটী মেডিকেলত গ'ল, মই এখন এক্সৰে কৰিলোঁ, কৰি ডক্টৰে ক'লে তুমি ইনডোৰত যোৱা। গতিকে ইনডোৰত যিহেতু মই ভৰ্তি হ'লোঁ, তেতিয়া মই এই কষ্টটো ৰিকভাৰী পাম। কিন্তু যদি মই বোলে তোমাৰ বেমাৰ নাই, তেতিয়া মই দিব লাগিব। যদি তাতে লিখাই আছে এনি টেষ্ট হুইচ লিড টু দ্য এডমিশ্যন ইজ কাভাৰ্ড আণ্ডাৰ আয়ুষ্মান ভাৰত। সেইকাৰণে আৰু মেডিকেল কলেজবিলাকত বহুত কম টকাত কৰোঁ আমি। এইটো লৈ পেলাই মই নাভাবোঁ যে এইটো এটা বিতৰ্ক হ'ব পাৰে। চব কথাতে আৰু বিতৰ্ক কৰি থাকিলে ক'ৰ পৰা চলিব? Who said that it do not accept? People should not go to the nursing home, na? Why people goes to the nursing home? They should come to our medical college. মইতো জানে, মই হেল্থ মিনিষ্টাৰ থকাৰ পৰাই জানে যে মই নাৰ্ছিং হোমৰ বিৰোধিতা কৰা মানুহ। সেইটোতো আৰু সেইকাৰণে মই গভৰ্ণমেণ্ট ব্যৱস্থাটোক শক্তিশালী কৰা মানুহ। কিন্তু মেডিকেল কলেজত যদি একচেপ্ট নকৰে আয়ুষ্মান ভাৰত, মোক কৈ দিব। নাৰ্ছিং হোমবিলাকত তেওঁলোকে গোটেই আমাৰ ডক্টৰবিলাক লৈ গৈ এখন কি কৰি আছে। গতিকে মইতো সদায় পাব্লিক হস্পিটেলৰ ছাপৰ্টত থকা মানুহ, মোৰ পলিচিটোৱে সেইটো। এতিয়া অহাকালিৰ পৰাতো নাৰ্ছিং হোমবিলাকত আয়ুষ্মান ভাৰত নচলেও, খালি হাৰ্ট চাৰ্জাৰী, নিউৰ' চাৰ্জাৰী এইবিলাকত চলিব, বাৰ্ণ চাৰ্জাৰী, য'ত চৰকাৰী হস্পিটেলত আমি সুবিধা দিব পৰা নাই। কিন্তু গভৰ্ণমেণ্টত ইমান সুবিধা থকাৰ পিছতো যদি মানুহবিলাক, আজি মোক লখিমপুৰ মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজৰ প্ৰিন্সিপালে কৈছে যে ছাৰ কাৰ্ডখন বন্ধ হ'বৰ কাৰণে এতিয়া আজি সদায় মোৰ 4টা অপাৰেশ্যন হয়, আজিৰ পৰা মোৰ 10টা অপাৰেশ্যন হ'ব। আৰু তেওঁ আপত্তি কৰা নাই 10টা অপাৰেশ্যন হ'ব বুলি, তেওঁ ভাল পাইছে। আমাৰ টাটা কেঞ্চাৰৰ গোটেই হস্পিটেলকেইখনে মোক কৈছে যে ছাৰ আমাৰ এতিয়া ৰেভিনিউটো বাঢ়িব, পেচেণ্ট নহ'লে চব ধৰি নাৰ্ছিং হোমত লৈ যায়।
বৰপেটা মেডিকেল কলেজত এই সিদ্ধান্তটো মই কেনেকৈ ল'লোঁ বৰপেটা মেডিকেল কলেজত যোনে পেচেণ্ট যায় নাৰ্ছিং হোম কেইজনে ধৰি লৈ গুচি যায় সব মেডিকেল কলেজত কিছুমান নাৰ্ছিং হোমে দালাল এপইণ্টমেণ্ট কৰি থৈ দিছে কয় ইয়াতো ফ্ৰী তাতো ফ্ৰী গতিকে তালৈকে লৈ গ'ল আৰু বৰপেটা থানাত আপোনালোকৰ সাংবাদিকবিলাক আছিলেই থাকোঁতে মানুহে মোক কমপ্লেইন কৰি আছে ছাৰ ইয়াৰ পৰা পেচেণ্টখিনি গাড়ী দি লৈ গুচি যায় গতিকে আমি সদায় চেষ্টা কৰিব লাগে চৰকাৰী চিকিৎসালয়বিলাক যাতে ভাল হয় এইটো ঠিক এতিয়াতো আমি জিএনআৰচিত পেচেণ্ট দিবই লাগিব কাৰণ আমাৰতো নিউৰলজি নোৱাৰোঁ হেল্থ চিটিত দিবই লাগিব কাৰণ হাৰ্টৰ চাৰ্জাৰী আমি নোৱাৰোঁ যিখিনি চৰকাৰী হস্পিটালে নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিম কিন্তু যিখিনি আমি পাৰোঁ সেইখিনি আমি প্ৰাইভেটত কিয় দিওঁ গভৰ্ণমেণ্ট ডক্টৰখিনি গৈ পেলাই প্ৰাইভেটত কৰি থৈ আহে আকৌ গধূলি ডক্টৰটো একেজনেই থাকে সেইকাৰণে আমি মই এইকেইদিনত লোৱা ব্যৱস্থাখিনিৰ পৰা আপোনালোকে দেখিব যে গভৰ্ণমেণ্ট হস্পিটালবিলাক ভাল হ'ব একো ইমান 13খন মেডিকেল কলেজ হৈ গ'লতো নাহে আপোনালোকক কেতিয়াবা মই কিছুমান কথা মোৰে ভুল মই প্ৰেজেণ্টেশ্যনবিলাক কৰাম কেনেকৈ গভৰ্ণমেণ্ট হস্পিটালত পেচেণ্টবিলাক বাঢ়ি আছে কেশৱ মহন্তৰ সময়ছোৱাত OPD 50 লাখ বাঢ়িছে আমাৰ কলেজত কিন্তু ক'তোতো কমপ্লেইন হোৱা নাই কাৰণ মেডিকেল কলেজতো বাঢ়িছে নহয় অহা বছৰ গুৱাহাটীত সেকেণ্ড মেডিকেল কলেজ হৈ যাব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমাৰ মেডিকেলৰ ডক্টৰখিনিতো তাত যাব দুখন মেডিকেল কলেজ পাই যাব আপোনালোকে গতিকে ক'তো অসুবিধা নহয় আৰু মই আৰু এটা লগত প্ৰিন্সিপালখিনিকো কৈ থৈ দিছোঁ যে OPDটো যাতে দুখীয়া মানুহ আহে OPDটো আমি ফ্ৰী কৰিব পাৰোঁ তাত আমি দুখীয়া মানুহৰ কাৰণে মেডিকেলত পইচা নলয় এইটো আছেই সেইটো আচলতে BPLৰ কাৰণে কোনো টেষ্টতে মেডিকেলত নলয় আগৰ পৰাই নলয় সেইটো মই আকৌ এবাৰ কৈ দিম যাতে BPLখিনিৰ পৰা আচলতে 20% বঢ়াটোও ল'ব নালাগে BPLখিনি কমপ্লিট ফ্ৰী কৰি দিব লাগে কাৰণ এইটোলৈ কোনো কালি এটা এনেই নিউজ ওলাই গ'ল যে বি বৰুৱাই আয়ুষ্মান কাৰ্ড নলয় অলাগতিয়াল নিউজ এটা কোনোবাই দি দিলে বি বৰুৱা গভৰ্ণমেণ্ট ইনষ্টিটিউট আয়ুষ্মান ভাৰতৰ কাৰ্ড নল'লে তাতে কালিয়ে মই একশ্যন ল'ম নহয় হস্পিটালৰ ওপৰত দিলে পেপাৰ দিছে 320 প্ৰচিডৰ পেপাৰত দিছে মই আৰু এবাৰ দিব কৈ দিম গোটেইকেইটা ক্ৰিটিকেল বাহিৰত হ'ব মগজু বুকু বাৰ্ণ ইউৰলজি নেফ্ৰলজি গোটেইবিলাক বাহিৰত হ'ব ছুপাৰ স্পেচিয়েলিটি গোটেইবিলাক বাহিৰত হ'ব খালি কেটেৰেক্ট নহয় বাহিৰত কিন্তু কেটেৰেক্ট আকৌ আমি শংকৰদেৱক দিছোঁ এনেকুৱা নহয় যে আমি কেটেৰেক্টটো চবক বন্ধ কৰিছোঁ যেনেকৈ কেঞ্চাৰ বি বৰুৱাত দিয়া হৈছে আমাৰ কাছাৰ কেঞ্চাৰ হস্পিটাল শিলচৰক দিয়া হৈছে এনেকুৱা নহয় আমি চেৰিটেবল ইনষ্টিটিউট ৰেড ক্ৰছ চবক ৰাখিছোঁ এনেকুৱা চেৰিটেবল ইনষ্টিটিউট চবতে চলি থাকিব